ভীম UPI এপত আপুনি আপোনাৰ মোবাইলত আপোনাৰ ডিফল্ট বেংক একাউণ্টটো আপুনি কেনেকৈ চেঞ্জ কৰিব পাৰিব আজিৰ ভিডিঅ'টোত সকলো আলোচনা কৰিম। প্ৰথমতে আপুনি আপোনাৰ মোবাইলত ভীম UPI এপটো অপেন কৰিব। ভীম UPI এপটো এনেকুৱা আপোনাৰ মোবাইলত অপেন হৈ যাব। তাৰপিছত আপুনি লেফ্ট ছাইডৰ ওপৰত প্ৰফাইলৰ অপশ্যনটোত আপুনি ক্লিক কৰিব। তাৰ পাছত চাবলৈ পাইছে ইয়াত দি আছে পেমেণ্ট মেথড, তাৰ তলত চাবলৈ পাইছে বেংক একাউণ্ট দি আছে, ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত চাবলৈ পাইছে মোৰ ইয়াত ওপৰৰ যোনটো ষ্টেট বেংকৰ বেংক একাউণ্ট আছে সেইটো ডিফল্ট হৈ আছে। মই এতিয়া চেঞ্জ কৰিম, মানে PNB বেংকটো মানে এতিয়া মই ইয়াত ডিফল্ট কৰিম। মানে এইটো চেঞ্জ কৰিবলৈ হ'লে আপুনি তলৰ বেংক একাউণ্টত আপুনি ক্লিক কৰিব। এনেকুৱা ক্লিক কৰা হোৱাৰ পাছত চাবলৈ পাইছে ইয়াত ক্লিক কৰিব। এনেকুৱা ক্লিক কৰা হোৱাৰ পাছত চাবলৈ পাইছে ইয়াত দিয়া আছে ওপৰত দি আছে চাবলৈ পাইছে সেট এছ ডিফল্ট দি আছে, ইয়াত আপুনি ক্লিক কৰিব। তাৰপিছত আপুনি ইয়েছত ক্লিক কৰিব। চাবলৈ পাইছে তলত দি আছে ৰাইট ছাইডত ইয়েছত আপুনি ক্লিক কৰিব। ইয়েছত ক্লিক কৰাৰ পাছত চাবলৈ পাব ইয়াত এনেকুৱা চাবলৈ পাইছে একাউণ্ট সেট টু ডিফল্ট আহি গ'ল। মানে এইটো মানে আগৰ বেংক একাউণ্টটো চেঞ্জ হৈ পেলাই এইটো পাঞ্জাৱ নেশ্যনেল বেংক একাউণ্টটো মানে ডিফল্ট হৈ গ'ল।